Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ ইউটিউব চেনেলত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে কেনেকৈ আপুনি ভেকেন্সি ডিটেইলছ খিনি চেক কৰিব কেনেকৈ আপুনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কেনেকৈ আপুনি এপ্লাই কৰিব কিমান স্যালাৰি পাব কিমানখিনি ভেকেন্সি আছে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে আপোনাৰ এপ্লিকেশ্যনটো লাষ্ট আপুনি সাবমিট কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাওক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.bcplonline.co.in সাৰ্চ কৰিলে আপুনি ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেড ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আছে নটিফিকেশ্যন খিনি আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে ৰিকুৱাৰমেণ্ট ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যনটো পোষ্ট নেম খিনি দি আছে এক্সিকিউটিভ পজিশনৰ কাৰণে আছে ৰিকুৱাৰমেণ্ট খিনি টোটাল আপোনাৰ ভেকেন্সি আছে 27 পোষ্ট আৰু জব লোকেশনটো আপোনাৰ ডিব্ৰুগড় আসাম এপ্লিকেশ্যন যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশ্যন খিনি সাবমিট কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে মে 18 2025 ৰ পৰা অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি অফিচিয়েল ওয়েবসাইটত ডাইৰেক্ট ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট হক এজ লিমিট দি আছে ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি ডিজিএমত এপ্লাই কৰে তেতিয়া হলে আপুনি 50 ইয়াৰ্স লৈ কিনে ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব স্যালাৰি ৰেঞ্জটো দি আছে এটো ৰেঞ্জ হয় স্যালাৰিৰ কাৰণে 40000 ৰ পৰা লৈ কিনে আপুনি 260000 লৈ কিনে পাব আৰু পোষ্ট ওয়াইজ স্যালাৰি খিনি ডিভাইড কৰি দি আছে এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম Next up, vacancy details kini di ase. Prothomote saw Deputy General Manager যেটো Fire and Safety কাৰণে হ'ব যত আপোনাৰ 1 পোষ্ট আছে আৰু আপোনাৰ স্যালাৰি ৰিসিভ কৰিব আপুনি 1 লাখৰ পৰা লৈ কিনে 2,60,000 লৈ কিনে আপুনি স্যালাৰি ৰিসিভ কৰিব নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলৰ কাৰণে যত নম্বৰ অফ পোষ্ট আছে 15 যত আপুনি স্যালাৰি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে Next আপোনাৰ পোষ্ট আছে সিনিয়ৰ অফিচাৰ কন্ট্ৰাক্ট এণ্ড প্ৰকিউৰমেন্ট যত আপোনাৰ 1 পোষ্ট আছে স্যালাৰি আপুনি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে Next আপোনাৰ পোষ্ট আছে সিনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে হ'ব নম্বৰ অফ পোষ্ট আছে 1 স্যালাৰি আপুনি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে Next আপোনাৰ পোষ্ট আছে সিনিয়ৰ অফিচাৰ ফাইনান্স এণ্ড একাউন্টেন্টৰ কাৰণে হ'ব যত আপোনাৰ নম্বৰ অফ পোষ্ট আছে 2 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ ইঞ্জিনিয়াৰ ইনস্ট্ৰুমেন্টেশনৰ কাৰণে হ'ব যত নম্বৰ অফ পোষ্ট আছে 3 স্যালাৰি আপুনি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ ইঞ্জিনিয়াৰ আইটিৰ কাৰণে হ'ব যত নম্বৰ অফ পোষ্ট আছে 1 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ অফিচাৰ মাৰ্কেটিংৰ কাৰণে নম্বৰ অফ পোষ্ট আছে 1 স্যালাৰি আপুনি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে নম্বৰ অফ পোষ্ট আছে 1 স্যালাৰি আপুনি ৰিসিভ কৰিব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে নেক্সট আপোনাৰ পোষ্ট আছে অফিচাৰ যেটো ল্যাবৰেটৰীৰ কাৰণে হ'ব যত আপোনাৰ নম্বৰ অফ পোষ্ট আছে 1 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 40,000 ৰ পৰা লৈ কিনে 1,40,000 লৈ কিনে আৰু পোষ্ট কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন যদি আপুনি ইঞ্জিনিয়াৰিং পোষ্ট খিনি কাৰণে এপ্লাই কৰে তেতিয়া হলে আপুনি ব্যাচেলাৰছ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰা হ'ব লাগিব লগত আপোনাৰ মিনিমাম 60% মাৰ্ক পোৱা হ'ব লাগিব নেক্সট হক যেটো অফিচাৰ আছে ল্যাবৰেটৰীৰ কাৰণে তাতে আপোনাৰ বিচাৰিছে আপুনি এমএসসি কৰা হ'ব লাগিব উইথ কেমিষ্ট্ৰি থাকিব লাগিব লগত আপোনাৰ 60% মাৰ্ক আপুনি মিনিমাম পাৱা হ'ব লাগিব তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব নেক্সট হক ফাইনান্সৰ এণ্ড একাউন্টেন্টৰ কাৰণে যেটো পোষ্ট আছে তাতে বিচাৰিছে যদি আপুনি সিএ কৰিছে বা আইসিডব্লিউ কৰিছে বা এমবিএ কৰিছে যদি আপুনি ফাইনান্সত তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব নেক্সট মাৰ্কেটিংৰ কাৰণে বিচাৰিছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক কৰিছে বা এমবিএ কৰিছে যদি আপুনি মাৰ্কেটিংত তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব নেক্সট হক যদি আপুনি ডিজিএম ফায়াৰ এণ্ড সেফটিৰ কাৰণে এপ্লাই কৰে তেতিয়া বিচাৰিছে আপোনাৰ ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক যদি আপুনি কৰিছে ইন লগতে আপোনাৰ ফায়াৰ ইঞ্জিনিয়াৰিংত প্লাস আপোনাৰ 20 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাওক এপ্লিকেশন ফি দি আছে ক্যাটাগৰীজ আপুনি এপ্লিকেশনটো সাবমিট কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব
আৰু এপ্লিকেশন ফি খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ইডব্লিউএছ বা ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 600 যদি আপুনি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট এপ্লিকেশন ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব আৰু যদি পেমেন্ট মোড হয় আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব নেক্সট আউট এজ লিমিট দিএস আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব জুন 1 2025 ৰ ডেট হিচাপত যদি আপুনি ডিজিএম এপ্লাই কৰে তেতিয়াহলে আপুনি ম্যাক্সিমাম 50 ইয়ার্স লৈকিনে এপ্লাই কৰিব পাৰিব আদাৰ যিখিনি পোষ্ট আছে তাতে আপুনি যদি এপ্লাই কৰে ম্যাক্সিমাম আপুনি 30 ইয়ার্স লৈকিনে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে হেডু হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে মে 18 2025 ৰ পৰা আৰু লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব জুন 17 2025 লৈকিনে সিলেকশন প্ৰসেস প্ৰথমতে আপুনি যেতিয়া এপ্লাই কৰিব তাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপুনি ৰিটেন টেষ্ট ইন্টাৰভিউ এণ্ড গ্ৰুপ ডিসকাশন এটেম্প কৰিব লাগিব এণ্ড আপোনাৰ ফাইনাল সিলেকশন হ'ব আপুনি কেনেকৈ এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত দেন আপুনি ফাইন্ড আউট কৰিব লাগিব এটি যেটো ৰিকোয়াৰমেন্ট আহিছে হেতুত আপুনি ক্লিক কৰিব তাৰ পৰা আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে ডাউনলোড কৰিব পাৰে ডাউনলোড কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মত যেটো এপ্লাই অনলাইন দি আছে ক্লিক কৰিব কৰি কিনে আপুনি অফিচিয়েল এপ্লাই যেটো পোৰ্টাল আছে তাতে ৰিডাইৰেক্ট হৈ কিনে প্ৰথমতে আপুনি আপোনাৰ এপ্লিকেশনৰ কাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত আপুনি লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া সব ইম্পৰ্টেন্ট লিংকখিনি মই জব এলাৰ্ট এসকে পোৰ্টালত অলৰেডি আপডেট কৰি থৈছো যদি আপুনি জব এলাৰ্ট এসকে পোৰ্টালত ভিজিট কৰে তেতিয়া আপুনি ইম্পৰ্টেন্ট লিংক সেকশনটো তলত আপুনি স্ক্ৰল কৰিলে চেক কৰিব পাৰিব আৰু তাতে ক্লিক হিয়াৰত যদি ক্লিক কৰে আপুনি ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰিব যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া আছে তাতে ক্লিক কৰিব তাৰ পিছত চাওক যদি আপুনি যেটো কেৰিয়াৰ সেকশন আছে তাতে আপুনি ভিজিট কৰিব খোজে কেৰিয়াৰ সেকশনটো লিংকটো দিয়া আছে আৰু তাৰ পৰা আপুনি অফিচিয়েল যেটো নোটিফিকেশন আহিছে এটো আপুনি ডাউনলোড কৰি লব যেটো জব এলাৰ্ট এসকে পোৰ্টালত অলৰেডি মই আপডেট কৰি থৈছো আপুনি তাতে চেক কৰিব কৰি কিনে আপুনি অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰি কিনে এপ্লাই কৰাৰ আগতে আপুনি এবাৰ চেক কৰি লব এতিয়া চাওক তাতে আপুনি চাব এপ্লাই অনলাইন অপচনটো অলৰেডি দিয়া আছে আৰু তাতে ক্লিক হিয়াৰ অপচনটো দিয়া আছে আৰু ক্লিক হিয়াৰে যেতিয়া আপুনি ক্লিক কৰিব আপুনি ৰিডাইৰেক্ট হ'ব এটো লগইন পেজ হয় লগইন পেজ বা ৰেজিষ্ট্ৰেচন পেজ তাতে দুটা অপচন থাকিব ৰেজিষ্ট্ৰেচন তাতে ক্লিক হিয়াৰ কৰিব প্ৰথমতে আপুনি সাইন আপ যেটো পোৰ্টাল আছে তাতে ক্ৰিয়েট হ'ব আপুনি এটা আপোনাৰ যেটো ইমেইল আইডি এণ্ড পাসওয়াৰ্ড আপুনি সেট কৰি লব লাগিব মানে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছত আপুনি লগইন কৰিব পাৰিব তাৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ ফুল নেমটো দিব ফাৰ্স্ট নেমটো দিব লাগে নেমটো দিব দিছে তো আপোনাৰ ডকুমেন্টস হিচাপত আপুনি ফুল নেমটো এন্টাৰ কৰিব নেক্সট আপুনি এটা আপোনাৰ এক্টিভ ইমেইল আইডি এটা দিব নেক্সট আপুনি এটা পাসওয়াৰ্ড সেট কৰিব লাগিব নেক্সট আপুনি যেটো পাসওয়াৰ্ড সেট কৰিব হেতু পাসওয়াৰ্ড আপুনি কনফাৰ্ম কৰিব লাগিব নেক্সট আপুনি 10 ডিজিট আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব নেক্সট যেটো ক্যাপচাৰ দি আছে এটো ক্যাপচাৰ আপুনি ফিল আপ কৰিব লাগিব কৰি কিনে আপুনি সাইন আপ অপচনত ক্লিক কৰিব বাটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো সাইন আপ অপচনটো ক্লিয়াৰ হৈ যাব মানে সেভ হৈ যাব তাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত যেটো আপুনি লগইন অপচনত যদি ক্লিক কৰে আপুনি ৰিডাইৰেক্ট হ'ব যেটো লগইন পেজ হয় তাতে এটা এইখিনি প্ৰথমতে চাওক যেটো আপুনি এক্টিভ ইমেইল আইডি এতে তাতে আপুনি ইউজ কৰিছে সাইন আপ এণ্ড ৰেজিষ্ট্ৰেচন কৰোতে এটো ইমেইল আইডি আপুনি এতে চেক দিব লাগিব নেক্সট আপুনি যেটো পাসওয়াৰ্ড সেট কৰিছে তাতে পাসওয়াৰ্ডটো দিব নেক্সট এতে যেটো ক্যাপচাৰ দি আছে আপুনি ক্যাপচাৰটো এতে ফিল আপ কৰি কিনে আপুনি লগইন অপচনত ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো প্ৰফাইল হয় ওপেন হৈ যাব আৰু হোৱাৰ পিছত আপুনি যাতে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব কৰি কিনে আপুনি ৰিকোয়াৰমেন্ট যিমানখিনি ডকুমেন্টস আছে আপুনি তাতে আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ পিছত ক্যাটেগৰি যেটো পেমেন্ট দি আছে এপ্লিকেশন ফি খিনি আপুনি পেমেন্ট কৰিব লাগিব আৰু যেতিয়া আপোনাৰ পেমেন্ট খিনি হ'ব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশন যেটো পেমেন্ট ৰিসিভ হয় মানে ডাউনলোড কৰি কিনে প্ৰিন্ট আউট ৰাখিব আৰু আপুনি সাবমিট দিয়াৰ পিছত যেটো আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় হেতু আপুনি প্ৰিন্ট আউট ৰাখিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো